ধন্যবাদ মহোদয়। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী পতাকা উত্তোলন হৈছে। এতিয়া আমি সকলো ছাত্ৰ ছাত্ৰী ছাৰ বাইদেউ আমি সকলোৱে একেলগে আমাৰ ৰাষ্ট্ৰসংগীতটো পৰিৱেশন কৰিম। পাব্লিক স্কুলৰ ছাৰ বাইদেউসকল লগতে আমাৰ আমন্ত্ৰিত অতিথি মৌলানা ৰমিজুল হক মজুমদাৰ সাহেব আৰু মোৰ কণ কণ ল'ৰা ছোৱালী, আজি নিশ্চয় আমালোক অৱগত 26 জানুৱাৰী ভাৰতবৰ্ষৰ চুকে কোণে প্ৰতিখন শিক্ষানুষ্ঠান আজি সকলো স্কুল কলেজত এই 26 জানুৱাৰী উপলক্ষে তিনিবৰণীয়া যিখন জাতীয় পতাকা আছে এই জাতীয় পতাকাখন উত্তোলন কৰা হৈছে। সেই মৰ্মে আজি আমালোকে আলকমাৰ পাব্লিক স্কুলত এই জাতীয় পতাকাখন উত্তোলন কৰিছোঁ। সময় বেছি অনাটন হোৱাৰ কাৰণে মই বেছি দীঘলীয়া নকৰোঁ। নিশ্চয় তোমালোক অৱগত 26 জানুৱাৰী সম্পৰ্কে। আজি আমালোকৰ স্কুলত আহি এনেকুৱা এজন বিশিষ্ট সেৱক আহি উপস্থিত হৈছে, যি নেকি সকলো সময়ত মানুহৰ ওচৰত এখোজ দুখোজকৈ আগুৱাই থাকে আৰু স্কুল কলেজ মাদ্ৰাছা মন্দিৰ সকলোতে তেওঁ আগুৱাই থাকে। এই ব্যক্তিজন আহি তোমালোকৰ মাজত উপস্থিত হৈছে। মই সন্মানীয় ৰমিজুল হক মজুমদাৰক অতি চমুকৈ 1 মিনিটৰ ভিতৰত তেওঁৰ মূল্যৱান ভাষণ শেষ কৰিবলৈ মই অনুৰোধ জনাম। আজি আলকমাৰ পাব্লিক একাডেমি স্কুলৰ অধ্যক্ষ, আমাৰ শিক্ষক শিক্ষাৰ্থীসকল, আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে বহুত এইখন স্কুল আজি আপোনালোকে বহুত মেহনতৰ বিনিময় আগবঢ়াই গৈ আছে। আজি আমাৰ দেশৰ স্বাধীনতা দিৱস বহুত কষ্টৰ বিনিময়ত হাজাৰ হাজাৰ আলিম উলামা বুজুৰ্গানে দিন, আমাৰ গান্ধীজী নেহেৰুজী চবৰ অৱদানৰ বলিদানৰ কাৰণে দেশখন আজাদ হৈছে, স্বাধীন হৈছে, কষ্টৰ বিনিময় হৈছে।